কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত, আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব। আজি স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছে। তাততো বাংলাদেশী মূলৰ মানুহ নাছিল। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব, ধুবুৰী বনায়? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন, মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেঞ্চেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।